মন আৰু লংলেং সংযোগী হুলুমা সেতু আছিল। এই সেতুৰ এটা অংশ ইতিমধ্যে খহাই লৈ গৈছে। দুয়োখন জিলাৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম এই সেতুখনেৰে এতিয়া যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। যি অঞ্চলত খহাই নিছে তাত এখন বাঁহৰ এই ধৰণৰ সাঁকো নিৰ্মাণ কৰা হৈছে, কিন্তু গাড়ী চলাচল কৰিব নোৱাৰে। খোজকাঢ়ি যদি কোনো লোক অহা যোৱা কৰে, অহা যোৱা কৰিব পাৰিব। আৰু এটা পৰিৱেশ আপোনালোক দেখুৱাইছোঁ, এইখন হৈছে দিখৌ। এই স্থানত এয়া হৈছে খহনীয়া আৰু উৎপত্তিস্থল। এয়া নাগালেণ্ডৰ পাহাৰত হোৱা ভূমিস্খলন, আৰু সেই ভূমিস্খলনৰ পিছত তাৰ পৰা যিসমূহ মাটি, গছ গছনি ইত্যাদি নামি আহিছিল, সেই সকলো এই নৈখনেৰে এই ধৰণে বৈ গৈ নাজিৰাৰ বিভিন্ন অঞ্চল, বিশেষকৈ এই নেপালী খুটি অঞ্চলত পানীয়ে খুন্দা মাৰিছিল। ফলত সৃষ্টি হৈছিলে ভয়াৱহ পৰিৱেশৰ, য'ত আজিও কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে, কেইবাজনো লোকৰ মৃত্যু ঘটিছে। সা সম্পত্তি প্ৰায় সকলো লোকেই সৰ্বোচ্চ হেৰুৱাইছে এই বিপৰ্যয়ত, এই সংহাৰী বানত। আৰু তাৰ উৎপত্তিস্থলত এয়া হৈছে নাগালেণ্ড।